আৰু মই আজি এটা লৈ আহিছোঁ নতুনকৈ ৰেচিপি। আৰু ৰেচিপিটোৱে হৈছে মোৰ ভাতকেৰেলা আগৰ ভাজি, শাকৰ ভাজি। ইয়াত দেখিছে ভাতকেৰেলা। চাক মই লৈ ল'লোঁ। এইখিনি মই এতিয়া ভালদৰে সৰু সৰু টুকুৰা কৰি কাটি ল'ম। আপোনালোকে মাছৰ লগতো বনাব পাৰে, সৰু সৰু মাছৰ লগত। এয়া মোৰ শাকৰ ভাজি হৈ গ'ল। চাওক কি ধুনীয়া হৈছে। নমস্কাৰ ৰাইজ, ভিলেজ কুকিং চেনেল এছামিছ চেনেলৰ পৰা আপোনালোকলৈ স্বাগতম জনাইছোঁ। আৰু মই আজি এটা লৈ আহিছোঁ নতুনকৈ ৰেচিপি। আৰু ৰেচিপিটোৱে হৈছে মোৰ ভাতকেৰেলা আগৰ ভাজি, শাকৰ ভাজি। ইয়াত দেখিছে ভাতকেৰেলা আগ, আমাৰ বাৰীৰে হয়। আৰু মই ইয়াৰ পৰা আগ কেইটামান লৈ ল'ম। এয়া দেখিছে কোমলীয়া কোমলীয়া আগখিনি লৈ ল'ম। যিখিনি কোমল অংশলৈকে মই ধুনীয়াকৈ লৈ ল'ম। চাওক, এয়া দেখিছে যিমানখিনি আগ আছে কোমল অংশলৈকে মই লৈ ল'ম। আৰু আপোনালোকেও যদি খোৱা নাই, আপোনালোকে এবাৰ খাই চাব। আৰু এয়া দেখিছে আমাৰ বাৰীৰে ওলকচু হয় এইবিলাক। ওলকচু, ৰঙা মৰিচা, তাৰ মাজে মাজে হালধি। আৰু ইয়াৰ পৰা মই আগ কেইটামান লৈ ল'ম এতিয়া। এয়া দেখিছে মই কাটি লৈছোঁ। চাক মই লৈ ল'লোঁ। এইখিনি মই এতিয়া ভালদৰে সৰু সৰু টুকুৰা কৰি কাটি ল'ম। লগতে আলু এটা ল'ম। চাওক মই ভাতকেৰেলাখিনি আগখিনি ভালদৰে কাটি লৈছোঁ, ভাল ভাল চাই। দেখিছে। আৰু লগতে মই জলকীয়া কেইটামান লৈছোঁ, আৰু নহৰু লৈছোঁ, আৰু লগতে লৈছোঁ আলু এটা। এতিয়া মই এইখিনি ভালদৰে বাছি ল'ম। আৰু এইখিনি ছিগি ছিগি ল'ম। আৰু তাত যিখিনি কোমল অংশ মই সেইখিনিহে ল'ম।
চাওক মই এতিয়া কাটি লৈছোঁ। এইখিনি দেখিছে সৰু সৰু টুকুৰা কৰি লৈছোঁ। আৰু মই ধুই ল'লোঁ শাকখিনি। আৰু মই লগতে লৈছোঁ কেইটামান দালি। দেখিছে দালি দিলে শাকখিনি অলপ মিঠা মিঠা লাগিব, সেইবাবে মই দালি কেইটামান তিয়াই লৈছোঁ। আৰু এতিয়া কেৰাহী গৰম হৈ গ'লগৈ। মই এতিয়া নহৰু আৰু জলকীয়া দিম। যিহেতু শাকত নহৰু হ'লে বেছি ভাল লাগে। কেঁচা জলকীয়া আৰু নহৰু শাকত বহুত ধুনীয়া লাগে। আৰু এতিয়া মই ধুই লোৱা দালি কেইটামান এইখিনি দি দিম। দালিখিনি অলপ সময় ভাজি ল'ম। দালিখিনি ভাজি লৈছোঁ, দালিখিনি ভজা হৈ গ'ল। আৰু এতিয়া মই দিম শাক। আপোনালোকে মাছৰ লগতো বনাব পাৰে, সৰু সৰু মাছৰ লগত। আৰু এতিয়া মই মোৰ জোখমতে নিমখ আৰু হালধি দি দিম। এয়া চাওক হালধি আৰু নিমখ দিছোঁ। এতিয়া মই লৰাই অলপ সময় ভাজি ঢাকন মাৰি দিম। এয়া মোৰ শাকৰ ভাজি হৈ গ'ল। চাওক কি ধুনীয়া হৈছে। আৰু দালি কেইটামান দিছোঁ। দালিকেইটা দিলে সোৱাদটো অলপ বেলেগ হয়, বৰ ভাল লাগে খাবলৈ। সেইবাবে মই বেছি দিয়া নাই, কেইটামান দালি দিছোঁ। আপোনালোকে মাছৰ লগত বনাই খাব। সৰু সৰু গুড়া মাছ ভাজি দি দিব, বহুত ভাল লাগে। আৰু আপোনালোকক এবাৰ বনাই খাই চাব কেনেকুৱা লাগে, যদি খাই পোৱা নাই। আৰু মোৰ আজিৰ ভিডিঅ' আছিল ইমানে। আমাৰ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাবৰ কাৰণে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব।